কচুৱাৰ উজানমাৰীত সংঘটিত হৈছে জঘন্য কাণ্ড। পুত্ৰৰ অত্যাচাৰৰ বলি বৃদ্ধ পিতৃ-মাতৃ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত উজানমাৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা। মাটি সম্পত্তি অধিকাৰৰ বাবে বৃদ্ধা পিতৃ-মাতৃক শাৰীৰিক ও মানসিকভাৱে অত্যাচাৰ কৰাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে নিজ সন্তানৰ বিৰুদ্ধে। অভিযোগ অনুসৰি পুত্ৰ আমজদ আলীয়ে মাটি-বাৰীৰ গইনা লৈ পূৰ্বেও কেইবাবাৰো শাৰীৰিকভাৱে অত্যাচাৰ কৰে যদিও গাঁৱৰ ৰাইজে বহি মীমাংসা কৰি দিয়ে। যোৱা ইংৰাজী 16 ফেব্ৰুৱাৰী তাৰিখে কনিষ্ঠ সন্তান আমজদ আলীয়ে পুনৰ শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগ আনে পিতৃ আব্দুল ৰছিদে। অৱশ্যে উক্ত ঘটনা সন্দৰ্ভত পিতৃয়ে কচুৱা আৰক্ষী থানাত এক গোচৰ তৰা বুলি জনা গৈছে। ঘৰত আহি সি মাটি লৈ অলপ কেচকাল কৰিছে আমাৰ লগত। মাটি বাৰী তাৰ আমজতে তাৰ মাটি বাৰী লিখি দিব লাগে। মাটি বাৰী লিখি নাদিলে মাৰে আৰু কেতিয়া মাৰে, মোক মাৰিবলৈ ধৰে, মাৰে আৰু কি কম, এইটোতো সঁচা কথা। কাক মাক মাৰিছে, ছোৱালী এটা মাৰিছে, মোকো মাৰিছে, এই বুঢ়ীজনক মাৰিছে। মাৰি লিখি দিবই লাগে, নহলে মাৰিবই। আপোনাৰ কি হয় লৰা আপোনাক চেষ্টা কৰো, দয়া কৰি আমাৰ একটু সন্ধান কৰি দিয়ক। পিছত কেছ কৰিছে আপুনি? পাছত কেছ কৰিছো। পুলিচ আহিছে, পুলিচ আহি তদন্ত কৰিছে, তদন্ত কৰি লৈ গৈছে, লৈ গৈ আৰু তাৰ কোনো খবৰ ভাল নাই। মই গৈছো, মোৰ মানুহ এটা পাঠাইছো, কলে তহঁতৰ নহব, সি আহিবলৈ কবি। বাছত গৈছো, পাছত ঘৰত নাপালো। যাব দিছে। আপোনালোকক মানে যাবলৈ দিয়া নাই পুলিচে? এতিয়া আপুনি পুলিচক কি আহ্বান জনাব? আপুনি এইটো আহ্বান জনাইছো, ভালদৰে চাওক, চাই চিন্তি অলপ চিন্তা কৰি আমাৰ সুবিধা কৰি দিয়ক থাকিবলৈ। ইয়াক লগে তাহি খায় এই মাটি বাৰী লৈ কেচকাল কৰে, চিৰেঞ্জে কৰি দিবা, সেই ভূতেৰে কৰি দিতাম, হেৰে বেছি দিব লাগবো। সমান সমান দিয়া, সমান সমান হইতো না, সমান সমান হইতো না, পুলিশের সমান সমান হইতো না। বহুত রাও করছি তো, বাইও পাইব, বইনও পাইব, আইনও গেলে পাইব। মেয়ে কইছি ও বাবা রে, কয় কি তাম না শুনতাম না, অত যারা যে জায়গা তুমি আমার খাবার মারে দৌড়ে আইন না, এবার ধরে টান মারে দৌড়ে আইন নেই খাদের শহীদ মাদের তেল নাম আসলে। হরিদুল নার্সিং এর গরু গেছিলাম, আর 2 দিন রয়েছি, আল্ট্রাসাউন্ড করছে, এক্সরে করছে, একটা বুঝি না কইরা বাজে ওষুধ পাতি টানাতে গেছিলাম। ঠিক আছে।